এই বর্মদেশৰ পৰা 1228 খ্ৰীষ্টাব্দ চুকাফা বুঢ়াগোহাঁই আৰু কি বৰগোহাঁই এই তিনিজন ব্যক্তি ডাইৰেক্ট মাওলুং ৰাজ্য হৈ এনেকৈ আহি মুংলুঙৰ পৰা ডাইৰেক্ট ইয়াৰ পৰা এই পাটকাই পৰ্বত এই তিনিজন ব্যক্তি পাটকাই পৰ্বত কি কৰিলে তেওঁলোকে এনেকৈ অতিক্ৰম কৰিলে পাৰ হৈ এইবাৰ এই যে আহি ক'ত সোমাল ডাইৰেক্ট কোনে এই চৰাইদেউত আহি সোমাল হয়নে চৰাইদেউ সোমাই এতে তেওঁলোকে খপনি পুতি এৰে স্থানীয় মানুহখিনিক যেনেকৈ হওক কাইদা কৰি বধ কৰিলে নিজৰ আয়ত্ত কৰিলে কৰাৰ পিছত ওচৰতে দুটা নদী আছিল সেই নদী দুটা হ'ল কি দিচাং আৰু দিখৌ এই দিচাং আৰু দিখৌ নদীৰ মাজভাগত দুটা জনগোষ্ঠীয় মানুহ আছিল সেই জনগোষ্ঠীয় মানুহখিনিৰ নাম কি আছিল মৰাণ আৰু বড়োহী এই মৰাণ আৰু বড়োহীসকলক তেওঁ কি কৰিলে বৈবাহিক সম্বন্ধ স্থাপন কৰি তেওঁ নিজৰ ফলীয়া কৰি ল'লে আৰু চুকাফা এনেকৈ তেওঁ ৰাজ্যখন নিগাজিকৈ বনাই লৈ এনেকৈ তেওঁ সুদীৰ্ঘ ৩৭ বছৰ কাল তেওঁ ৰাজত্ব কৰি তেওঁ কি হয় 1268 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হয় হয়নে 1268 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হয় চুকাফা একজন কি আছিল চতুৰ তাৰপিছত যোদ্ধা সাহসী ব্যক্তি আছিল এইখিনি তোমালোকে ভালকৈ মনত ৰাখিব লাগিব হয়নে এনেকৈ আহোম ৰাজ্য 600 বছৰ কাল বিভিন্ন এজন ৰজাই এনেকৈ শাসন কৰি যায় না হ'ব